সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 6 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসাৰে আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, সন্ধিয়া 4:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, সন্ধিয়া 6:02 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, পতন্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ, গন্ধৰ্বৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:02 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া, পত্তিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:09 পৰা 4:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:07 পৰা 10:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। বাকী কিন্তু আপুনি ক'ৰবাৰ পৰা যদি উভতাই পাবলগীয়া ধন আছে সেই ধন উভতাই পোৱাৰ আজি সম্ভাৱনা যথেষ্টখিনি দেখা পোৱা গৈছে, যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি কিছু সবল হৈ পৰিব। আজি দিনটোত চিঠি পত্ৰ, ইমেইল নতুবা অন্য ক'ৰবাৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন হিচাপত পৰিগণিত হ'ব। লগতে আপুনি অনুভৱী ব্যক্তিৰ সৈতে লগ পাব। বহু অভিজ্ঞতা থকা ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি আপোনাৰ জ্ঞান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, যাৰ বাবে বহু কথা শিকিব পাৰিব, জানিব পাৰিব আজিৰ দিনটোত। অৱশ্যে প্ৰয়োজনীয় কাম শেষ কৰি এৰে সেই ব্যক্তিসকলে পুৰণা কাম বনবোৰ কৰাও দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি নতুন নতুন কথা জানিব, শিকিব পাৰিব। বিশেষকৈ প্ৰিয়জনৰ পৰাই আজি কথাবোৰ আপুনি শিকিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰতো সেই ব্যক্তিসকলে নিজে পঢ়াতকৈ আনক পঢ়ুৱাব বিচৰা পৰিলক্ষিত হ'ব। বাকী অৱশ্যে ঘৰত মাতৃৰ সেৱা শুশ্ৰূষা লাভ কৰিব। মাতৃয়ে আজি আপোনাক মৰম চেনেহ কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় থকা দেখা যাব। বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ দিন হিচাপত পৰিগণিত হ'ব। আৰ্থিক দিশতো বিগত দিনৰ তুলনাত আজি কিছু শুধৰণি হ'ব, গতিকে ধন টকা পইচাৰ প্ৰব্লেমবোৰো কিছু পৰিমাণে নোহোৱা হ'ব। লগতে নিজতকৈ সৰু ব্যক্তিৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব। লগতে নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা উপদেশো হয়তো ল'বলগীয়া হ'ব পাৰে, কিন্তু অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। খৰতকীয়াকৈ কৰাৰ কাম বনবোৰ কৰাৰ বিপৰীতে আপুনি অকণমান লাহে ধীৰে ধৈৰ্য সহকাৰে কৰাটো আপোনাৰ বাবেই ভাল হ'ব। যিমান পাৰে নিৰাশ হৈ নপৰিব, কাৰণ কোনোবা সময়ত হয়তো অকণমান নিৰাশ ভাৱৰ মনত সৃষ্টি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে অকণমান দিনটোৰ শেষৰ সময়খিনি হয়তো অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে, গতিকে আপোনাৰ ওচৰত হয়তো কোনোবা ব্যক্তি নাথাকিব পাৰে, যাৰ বাবে অকণমান অকলশৰীয়া অনুভৱ আপোনাৰ দিনটোত হ'ব পাৰে। ঘৰৰ পৰা ক'ৰবাত ওলাই যোৱাৰ সময়ত খুব পজিটিভ ভাৱত তেওঁলোকে ওলাই যোৱা আজি দেখা যাব, গতিকে ক'ৰবাত যাবলৈ উৎসাহ উদ্দীপনাও আজি মনত থাকিব। দিনটো প্ৰেমৰ ফালৰ পৰাও খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কৰ্মত সৰু সৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। হয়তো কৰ্মক্ষেত্ৰত আপুনি নিজেই সমস্যাসমূহ, নিজৰ সমস্যা নতুবা আনৰ সমস্যাও হয়তো আপুনিয়েই সমাধান কৰি দিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে কিন্তু আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবেও আজি শাৰীৰিক অৱস্থা খুব সুন্দৰ থাকিব, গতিকে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব, স্বাস্থ্য পাতিৰ উন্নতি হ'ব। লগতে বহুদিনৰ পৰা যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল, বিশেষকৈ লোন হওক অন্য কিবা ধন হওক ক'ৰবাৰ পৰা যদি পাবলগীয়া আছিল, সেই ধন প্ৰাপ্তিৰ কিবা খবৰ আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে ঘৰুৱা কামত অকণমান গুৰুত্ব দিব লাগিব, কাৰণ ঘৰৰ কাম বনবোৰ আজি আপুনিয়ে কৰিব লাগিব। আপোনাৰ প্ৰয়োজনীয়তা আজি ঘৰত আহি পৰিব। আজি প্ৰিয়জনৰ ক'ৰবাত হয়তো ফুৰাব লৈ যাবলগীয়াও হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ সৌন্দৰ্য পাতিও আজি ধুনীয়া হৈ পৰিব, গতিকে স্বাস্থ্য পাতিৰ লগতে সৌন্দৰ্যত বৃদ্ধিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে। কিন্তু মনত মাজে সময়ে অকণমান অশান্তি হয়তো ঘৰৰ কোনোবাই দিব পাৰে, গতিকে ঘৰুৱা অশান্তিবোৰ অকণমান দূৰ কৰিবৰ বাবে আপুনি ঘৰৰ পৰা বাহিৰত সময় পাৰ কৰাটো ভাল হ'ব। কিন্তু জীৱনসংগীয়ে আপোনাক হয়তো কিবা মনৰ কথা আজি খুলি কোৱাও দেখা যাব, গতিকে বিবাহিতসকলেও প্ৰিয়জনৰ সৈতে মনৰ ভাৱৰ আদান প্ৰদান কৰা দেখা যাব। আজি এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে, অৱশ্যে সেইটো নোহোৱালৈকে এওঁলোকে নিৰন্তৰ চেষ্টা আৰু কষ্ট কৰি থকাও দেখা যাব, সেয়া বিদ্যাৰ ক্ষেত্ৰতে হওক নতুবা অন্য ক্ষেত্ৰতে হওক। বাকী কিন্তু সকলো দিশত দিনটো শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বেছি থাকিব, গতিকে অইন দিনত
যিমান কাম কৰিছিলে আজি তাতকৈ অকণমান হ'লেও বেছি কাম কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত অকণমান গৃহ কণ্ডল হয়তো হ'ব পাৰে, গতিকে যিমান পাৰে আপুনি ঘৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ বাহিৰে কিন্তু ক'ৰবাত যদি আপুনি বহুদিনৰ পৰা ধন ইনভেষ্ট কৰি আহি আছে, লাভ পোৱা নাছিল, আজি কিন্তু তেনে ক্ষেত্ৰত আপোনাৰ ধন লাভৰ যোগ পৰিলক্ষিত হৈছে। আজি ধৈৰ্য ধৰি কাম কৰাটো ভাল হ'ব, কাৰণ কোনোবাই হয়তো আপোনাৰ ধৈৰ্যৰ পৰীক্ষা ল'ব বিচাৰিব পাৰে। কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনৰ সম্পূৰ্ণ ছাপোৰ্ট আজিৰ দিনটোত আপুনি লাভ কৰিব। নতুন নতুন কামৰ সৈতে বিশেষকৈ নতুন নতুন কৰ্মৰ সৈতে আজি জড়িত থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে আজিৰ দিনটোত পাৰিলে আনৰ পৰামৰ্শ লোৱাটো ভাল হ'ব, কাৰণ আনৰ পৰামৰ্শই আপোনাক দিনটোত কোনোবা নহয় কোনোবা ক্ষেত্ৰত নিশ্চয় লাভান্বিত কৰি তুলিব। কথা বতৰা কোৱাৰ সময়ত তেওঁলোকে খুব কৌশল ব্যৱহাৰ কৰি আজি কথা বতৰা কোৱাও দেখা যাব। গতিকে যি কথা ক'ব সেই কথা খুব ৰাখি লৈহে এওঁলোকে কথা বতৰা কোৱা দেখা যাব। গতিকে নিয়ন্ত্ৰণত থাকি এওঁলোকে কথা কোৱা পৰিলক্ষিত হ'ব। অৱশ্যে জীৱনসংগীৰ কিবা ভাল খবৰ আজিৰ দিনটোত আপুনি শুনিবলৈ পাব পাৰে, সন্ধিয়াৰ সময়ত বিশেষকৈ। বাকী কিন্তু সকলো দিশত শুভ। বিশেষকৈ বিদ্যা তিৰাশী ব্যক্তিসকলে আজি কিবা নতুন খবৰ হয়তো শিক্ষা ক্ষেত্ৰত লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল অৱশ্যে জন্মগতভাৱেই কিছু উৎসাহী শক্তিশালী ব্যক্তি, কিন্তু আজি সেই উৎসাহ আৰু শক্তিৰ কিছু বৃদ্ধিৰ যোগ প্ৰবল দেখা পোৱা গৈছে। আৰু যিকোনো কাম এওঁলোকে খুব সোনকালে খৰতকীয়াকৈ কৰা দেখা যাব। আজি দিনটোত বিভিন্ন পথত আপুনি সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে একাধিক সুবিধা আজি দিনটোত আপোনাৰ সন্মুখত অহা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ডাঙৰ কিবা পদক্ষেপ ল'বলৈ আপোনাৰ মন যাব। বিশেষকৈ ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত, ডাঙৰ পদক্ষেপ ল'বলৈ আজি ইচ্ছা যাব। আজি এই ৰাশি ব্যক্তিসকলে অৱশ্যে বিশেষকৈ ল'ৰা ছোৱালীসকলে অকণমান বন্ধু বান্ধৱৰ সৈতে প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰাও দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম অকণমান পিছ পৰি ৰ'ব পাৰে। আজি আনে প্ৰশংসাও কৰিব। কিবা নহয় কিবা ক্ষেত্ৰত অন্য ব্যক্তিৰ প্ৰশংসা প্ৰাপ্তিৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে কৰ্মক্ষেত্ৰত আপোনাক অইন দিনৰ তুলনাত আজি খুব এক্টিভ থকা পৰিলক্ষিত হ'ব। আগতে কৰিবলগীয়া পুৰণা কাম বনবোৰ আজি এওঁলোকে সম্পূৰ্ণ কৰি উলিওৱা দেখা যাব। সময়ৰ কাম সময়ত কৰা দেখা যাব। সময়ৰ প্ৰতি খুব গুৰুত্ব ৰখা এওঁলোকক পৰিলক্ষিত হ'ব। অৱশ্যে ঘৰত থকাৰ সিমান সময় নাপাব, কাৰণ ঘৰতকৈ এওঁলোকৰ দিনটোৰ বেছি সময় বাহিৰতে অতিবাহিত হ'ব। আজি সংগীত শুনিবলৈ মন যাব পাৰে, সংগীত বিশেষকৈ চিনেমা চাবলৈ ইচ্ছা যাব পাৰে। এনেধৰণৰ কিছু কালচাৰেল ক্ষেত্ৰৰ সৈতে আপোনাক দিনটোত জড়িত থকা পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান কমকৈ মন বহিব, বাকী কিন্তু অন্য সকলো দিশত দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ পৰা সমৰ্থন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। সময়ত বন্ধু বান্ধৱে আপোনাক সহায় কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ঘৰৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে। পইচা পাতিবোৰ যদি কাৰোবাৰ পৰা ঘূৰাই পোৱা নাই তেতিয়াহ'লে আজি দিনটোত সেই ধন বিচাৰক, নিশ্চয় আপুনি সেই ধন বিচাৰি উভতাই লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি অৱশ্যে প্ৰিয়জনক পাৰিলে নিৰাশ নকৰিব, কাৰণ প্ৰিয়জনক নিৰাশ কৰিলে আজি অকণমান সম্পৰ্কটো দূৰত্ব আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত অৱশ্যে আজিৰ দিনটোত সকলোৰে পৰা মৰম চেনেহ লাভ কৰিব। সকলোৰে পৰা আজি কৰ্মক্ষেত্ৰত আপুনি সহায় সহযোগিতাও নিশ্চয় লাভ কৰিব। জীৱনসংগীৰ লগত হয়তো ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্কত মধুৰতাৰ যোগ প্ৰবল দেখা পোৱা গৈছে, কিন্তু অকণমান কাৰোবাৰ সৈতে হয়তো তৰ্কত লিপ্ত হ'বলগীয়াও হ'ব পাৰে। কোনোবা সময়ত কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে তৰ্ক কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰিয়জনৰ ইচ্ছা অনুসৰি আপুনি চলিব লাগিব, কাৰণ প্ৰিয়জনে যি কয় সেই কথাবোৰ আপুনি মানি চলিব লাগিব। অবিবাহিত ব্যক্তিসকলৰ বাবে বিশেষকৈ দিনটো শুভ, কাৰণ বিবাহৰ আলোচনা আপোনাৰ আজি চলি থাকিব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে কিছু নজনা বিষয় শিকাৰৰ যোগ আজি পৰিলক্ষিত হৈছে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজৰ অকণমান স্বাস্থ্যৰ শুধৰণি কৰাৰ চেষ্টা কৰক। বাকী আপোনাৰ অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে বহুদিনৰ পৰা যদি আপোনাৰ আৰ্থিক লেনদেন চলি আছিল কাৰোবাৰ সৈতে, সেই লেনদেনবোৰৰ পৰিমাণ আজি অকণমান কমিব। যদি কাৰোবাৰ পৰা লোন পাম বুলি ভাবি আছিল, নতুবা ধন পাবলগীয়া আছিল, তেনে পাবলগীয়া ধন প্ৰাপ্তিৰ আজি যোগ পৰিলক্ষিত হৈছে। লগতে যিসকল ব্যক্তি আপোনাক খুব গুৰুত্ব দিয়ে তেওঁলোকে আজি আপোনাৰ সঘনাই খা খবৰ লৈ থাকিব। বহুদিন যদিও যোগাযোগত নাছিল তেতিয়াহ'লে আজি পুনৰ সেই ব্যক্তিয়ে আপোনাৰ সৈতে যোগাযোগ কৰা দেখা যাব। আজি দিনটো অৱশ্যে ৰোমান্টিক ভাৱতো পাৰ হ'ব, কিয়নো মন পচন্দৰ প্ৰিয় ব্যক্তিৰ সৈতে আপুনি সময় পাৰ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি নিজকে কিবা বিশেষ যেন আপুনি অনুভৱ কৰা দেখা যাব, কাৰণ অন্য ব্যক্তিসকলে আপোনাক আজি কিছু গুৰুত্ব দিব, আপোনাৰ প্ৰশংসা কৰাও দেখা যাব। হয়তো কিছুদিনৰ পৰা অকণমান ব্যস্ত হৈ আপুনি চলি আছিল, সময় পোৱা নাছিল, কিন্তু আজি অকণমান হ'লেও আজৰি সময় প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে আজৰি আপুনি সময় নিশ্চয় লাভ কৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে নিজস্বতা আজি এৰি দিয়া দেখা নাযায়। যি নিজে ভাবে সেইটোহে কৰা দেখা যাব। হয়তো প্ৰিয়জনৰ কথা অকণমান কমকৈ শুনা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিয়ে অকণমান উপদেশ দিয়া
দেখা যাব বিশেষকৈ ধন সঞ্চয় কৰাক লৈ অকণমান উপদেশ দিব পাৰে আজি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান ভাবি চিন্তি সিদ্ধান্ত লোৱাটো ভাল হ'ব কাৰণ খৰতকীয়াকৈ সিদ্ধান্ত ল'লে হয়তো ভুল সিদ্ধান্ত আপুনি ল'বলগীয়া হ'ব পাৰে গতিকে অকণমান চাই চিতি সিদ্ধান্ত লোৱাটো ভাল হ'ব আজি বন্ধু বান্ধৱৰ সৈতে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব ৰোমান্টিক ভাৱতো আজি দিনটো প্ৰেমৰ ফালৰ পৰাও পাৰ হোৱা দেখা যাব আজি আপুনি যি কৰিব সেই কাম বনবোৰ অৱশ্যে প্ৰিয়জনৰ কিছু পচন্দৰ হোৱাও দেখা যাব অৱশ্যে প্ৰেম সম্পৰ্কটো শুভ লগতে এই ৰাশিৰ ব্যক্তিসকলে যি পৰিশ্ৰম নকৰক কিয় সেই পৰিশ্ৰমৰ অৱশ্যে ফল আজি দিনটোতে লাভ কৰিব আজি কৰা কামৰ ফলাফলবোৰ প্ৰাপ্তিৰ সম্ভাৱনা কিন্তু খুব বেছি দেখা পোৱা গৈছে আজি দিনটোৰ শেষৰ ভাগত ঘৰৰ সদস্যসকলেও আপোনাক সমৰ্থন নিশ্চয় কৰিব ঘৰত আপুনি বিশেষ যেন নিজকে কিছু অনুভৱ কৰিব পাৰিব আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও শুভ লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে হয়তো কিবা বস্ত্ৰ নতুবা কিবা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলগীয়া হ'ব পাৰে অকণমান মোবাইল টিভিত ব্যস্ততা আজি বৃদ্ধি পাব বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ বাবে দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে গতিকে যিমান পাৰে নিজৰ ইচ্ছা শক্তি আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰক আজি ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে কৰবাৰ পৰা নহয় কৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপুনি ধন একত্ৰিত কৰিব পাৰিব অৱশ্যে হাতত ধন টকা পইচা থকাৰ বাবে মানসিক শান্তি আপুনি নিশ্চয় লাভ কৰিব ইয়াৰ বাহিৰে পুৰণা চিনাকি ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ আজি পুনৰ যোগাযোগ হ'ব প্ৰেম সম্পৰ্কত আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে লগতে কিন্তু কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যা আপোনাৰ সন্মুখত আজি আহি থাকিব গতিকে সেই সমস্যাবোৰ আপুনি অকণমান বুদ্ধিৰেহে সমাধান কৰিব লাগিব কাৰণ বল প্ৰয়োগ কৰিলে সেই সমস্যাবোৰ সমাধান নহয় কিন্তু বুদ্ধি প্ৰয়োগ কৰি আপুনি কৰ্মত অহা সমস্যাবোৰৰ সমাধান উলিয়াব পাৰিব লগতে আজি দিনটোত যাত্ৰা ভ্ৰমণৰ যোগ পৰিলক্ষিত হৈছে দিনটোত আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব ইয়াৰ বাহিৰে ইচ্ছা শক্তি কিন্তু প্ৰবল বাঢ়িব এই ৰাশিৰ ব্যক্তিসকলে পঢ়িবলৈ ইচ্ছা কৰা দেখা যাব কথাবোৰ জানিবলৈ ইচ্ছা কৰাও পৰিলক্ষিত হ'ব ঘৰত কোনোবা অতিথি আলহীৰ আজি আগমন হৈ থাকিব হয়তো আপুনি নজনা কোনোবা অতিথিৰো হয়তো আজি দিনটোত আগমন হ'ব পাৰে বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে মৰম চেনেহ কৰা দেখা যাব আৰু অৱশ্যে আজি মনত সাহসিকতা কিছু ব্যক্তিত্ব আহিব যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে কিবা সাহসিক পদক্ষেপ লোৱাও দিনটোত দেখা যাব ইয়াৰ উপৰি পূৰ্বতে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি ধন বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে ভাতৃ ভগ্নীৰ
কথাই আপোনাৰ মনত উৎসাহ উদ্দীপনাও কিছু বৃদ্ধি কৰা দেখা যাব। গতিকে নিজতকৈ সৰু ব্যক্তিৰ পৰা আজি কিবা কথাত আপুনি উৎসাহ উদ্দীপনা লাভ কৰিব। আজি দিনটোত অৱশ্যে হাঁহি ধেমালিৰ মাজেৰেও পাৰ হ'ব, কিন্তু প্ৰেমৰ ক্ষেত্ৰত সেই ব্যক্তিসকলে নতুন কিবা প্ৰস্তাৱ লোৱাও দেখা যাব। অফিচত নতুবা কৰ্মত অকণমান কথা বতৰা কমকৈ কোৱাৰ চেষ্টা কৰক, কাৰণ বেছি কথা ক'লে হয়তো কোনোবাই বেয়া পাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। দিনটোৰ বেছি সময় আপোনাৰ অৱশ্যে ঘৰতে পাৰ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, কাৰণ বাহিৰত আজি যাবলৈ সিমান ক'ৰবাত ফুৰিব যোৱাৰ যদি পৰিকল্পনা আছে, সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰি এওঁলোকে ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। জীৱনসংগীৰ যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে আজি মনৰ কথা আনক খুলি নোকোৱালৈকে এওঁলোকে কিছু মনতে অস্বস্তিদায়ক অনুভৱ কৰা দেখা যাব, কাৰণ মনৰ কথাবোৰ আজি আনক খুলি ক'বলৈ আপোনাৰ মন যাব। বিদ্যাত অন্য ব্যক্তিয়ে নোৱাৰা বিষয়বোৰ আজি আপোনাৰ পঢ়িবলৈ মন যাব, সেই বিষয়ত পাৰদৰ্শিতা এওঁলোকে অৰ্জন কৰা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক স্থিতি কিছু সবল হোৱা দেখা যাব। গতিকে বিগত দিনৰ ধন টকা পইচাৰ অভাৱ অনাটনবোৰ অকণমান কমিব, কিন্তু য'তে ত'তে খৰচ কৰাৰ পৰাও অকণমান দূৰত থকাটো ভাল হ'ব। আজি সামাজিক ক্ষেত্ৰত কোনোবা ব্যক্তিৰ সৈতে মতভেদ আহিব পাৰে, গতিকে যিমান পাৰে অন্য ব্যক্তিৰ সৈতে মতভেদ নকৰাটোৱে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মাজত ব্যস্ত থকাতকৈ সমাজত অকণমান ব্যস্ত থাকিব বিচৰাও দেখা যাব। আৰু যিকোনো কাম এওঁলোকে হাতে কামে লগা দেখা যাব। আনক সিমান আশা কৰি নাথাকে, নিজৰ কাম নিজে কৰা দেখা যাব। আনৰ কামো এওঁলোকে কৰি দিব বিচৰা দেখা যাব। আজি সন্ধিয়াৰ সময়ত প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবাত হয়তো ফুৰিব যাবলগীয়াও আপুনি দিনটোত হ'ব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলোতে আজি সমৰ্থন প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। সকলো ব্যক্তি আপোনাক আজি সমৰ্থন নিশ্চয় কৰিব। কৰ্মতে হওক, ঘৰতে হওক, নতুবা অন্য ক'ৰবাতে হওক, সমৰ্থন আপুনি সকলোৰে পৰা লাভ কৰিব। আপোনাৰ ব্যক্তিত্বত এনে গুণ আহিব যিটো গুণৰ বাবে আপুনি কিছু লোকপ্ৰিয় হৈ পৰাও দেখা যাব। অৱশ্যে গোপন শত্ৰু সৰু সুৰা থাকিব পাৰে, তথাপি বেছি সংখ্যক ব্যক্তি আপোনাক আজি ভাল পোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ধুনীয়াকৈ পাৰ হ'ব। যিসকল বিবাহিত তেওঁলোকৰ ঘৰত আজি সম্পত্তি বৃদ্ধিৰ যোগো পৰিলক্ষিত হৈছে। আপোনাৰ বহুমূলীয়া সময় আজি কিন্তু আনৰ বাবে পাৰ হ'ব। নিজৰ বাবে সময় হয়তো আপুনি সিমান উলিয়াব নোৱাৰিব পাৰে, গতিকে যিমান পাৰে নিজকো অকণমান সময় দিয়াৰ চেষ্টা কৰক। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি ব্যৱসায়িক চিন্তাধাৰা চলি থকা দেখা যাব, কিন্তু প্ৰয়োজনতকৈ বেছি খৰচ আজি নকৰিব। খৰচ অকণমান নিয়ন্ত্ৰণত ৰাখি কৰাটো ভাল হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰত আপুনি ভবামতেই পৰিয়ালত
আপোনাৰ প্ৰভুত্বতা থাকিব। আপুনি যি কয় সেই কথাবোৰ পৰিয়ালৰ সদস্যসকলে মানি চলা দেখা যাব। অৱশ্যে সৰু সৰু কথাত মতভেদ আহিব পাৰে, গতিকে অকণমান গুৰুত্ব দিয়াৰো প্ৰয়োজন আছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। আজি নতুন পৰিকল্পনাত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। নতুন নতুন কামত আপুনি দিনটোত ব্যস্ত থাকিব লাগিব। অৱশ্যে গোটেই দিনটোৱে আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব, কিন্তু সময়ৰ সদব্যৱহাৰ কৰিবলৈ শিকক। তেতিয়া দেখিব গোটেই দিনটো আপোনাৰ আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰিব। যিমান পাৰে এই ৰাশি ব্যক্তিসকলে ধ্যান, যোগাভ্যাস এনেধৰণৰ কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব দিনটো আৰু অকণমান শুভ হৈ পৰিব। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ। লগতে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।